লাহৰীঘাটৰ ফলিহামাৰীত দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা। কেইবাজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্তসকলক চিকিৎসালয়ত ভৰ্তি। লাহৰীঘাটৰ ভোৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ফলিহামাৰী পথাৰত ভূমিকেন্দ্ৰিক সংঘাতৰ সৃষ্টি হয় দুই ফৈদৰ মাজত। এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হয় মাৰপিটৰ ঘটনা। ঘটনাটোত কেইবাজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ ভোৰাগাঁও চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে মৰিগাঁওলৈ প্ৰেৰণ কৰে চিকিৎসকে। সোনকালে 6টা-5টা অনুমান 5:30-6টা বজাত সিহঁতে আহি আমাৰ নিজৰ মাটিত মাকৈ খেতি ভাঙচুৰ কৰি আছে। দা লাকতি এইবিলাক লৈ ফালা লোহাৰ ৰড এইবিলাক লৈ জুং এইবিলাক আদি লৈ সিহঁতে আমাৰ খেতিখিনি ভাঙচুৰ কৰি আছে। আমচৰালি, ৰহিম আলী, তাৰপাছত গহৰ আলী, একদিল হুছেইন, ওচৰৰ পৰা কেইটামান আহিছে, নুৰ হুছেইন, গহৰ আলী, আব্দুৰুপ, তাৰপিছতে আপোনাৰ 50 জনৰ ওপৰত হ'ব। নাম কৈছো আৰু বহুত আছে। আমাৰ মাক চানবানু খাতুন, চানবানু আৰু ভাইটি ইহিয়ান হুছেইন, সাদ্দাম হুছেইন, আনাৰুল হক, এই 4জনক মাৰিছে। আপোনাৰ লোহাৰ জুং যিটো জুঙেৰে মূৰত মাৰি দিছে, মূৰত মাৰি কিনে মূৰটো একদম ইফালৰ পৰা সিফালে পোৱাই দিছে। আৰু ভৰিত মাৰিছে এটা সাদ্দাম হুছেইনক, আৰু আপোনাৰ হাতত মাৰিছে, আৰু এই কান্ধত মাৰি কান্ধৰ হাড়টো ভাঙি দিছে।